মই কিয় মিনিয়ন থিংছ ফাউণ্ডেশ্যন NGO এষ্টাব্লিছ কৰিলোঁ? এদিন গাঁও এখনত ৰেণ্ডমলি এটা ঘৰত গৈছিলোঁ। তাত এগৰাকী মহিলাই তেনেই সৰু ৰুম এটা বৰ আতুমটোকাৰিকৈ ৰাখিছে। নিজৰ সাহসেৰে নিজেই মানুহৰ ঘৰত কাম বন কৰি চলিছে। মোক দেখি মহিলাগৰাকীয়ে কৈ উঠিছিল, ভণ্টি, এয়াই দুখীয়াৰ নিৰলপ পাওজা। মই বহুত কাম কৰিবলৈ মন, কিন্তু একো সুবিধাই নাপাওঁ। তেওঁৰ শব্দবোৰে মোৰ হৃদয়ৰ গভীৰতালৈ চুই গ'ল। তেতিয়া মই বুজিলোঁ, মহিলাৰ হাততে এখন ঘৰ ডিপেণ্ড কৰে। তেওঁ জীৱন গঢ়ে, সপোন গুঠে জীৱনৰ বাগিচাত। তেওঁ এই আশাৰ প্ৰদীপ জ্বলাই ৰাখে এখন ঘৰৰ। কিন্তু দুখৰ কথা এই যে তেনেকুৱা বহুত হাত আজিও নীৰৱ, বহু সপোন আজিও বন্ধ, ঘৰখনৰ আন্ধাৰত বন্ধ হৈ আছে নিঃশব্দে। মই অনুভৱ কৰিলোঁ, এই নীৰৱতাৰ অন্ত হ'ব লাগে। এজনী মহিলাক যদি শিক্ষা, সাহস আৰু স্বাভিমানৰ হাতত হাত ধৰি আগুৱাই নিয়া যায়, তেওঁৰ নিজৰ জীৱনে নহয়, আন বহুত জীৱন আলোকিত কৰিব পাৰে। সেই বিশ্বাস, সেই মৰম, সেই দ্যবোধৰ পৰাই জন্ম ল'লে মিনিয়ন থিংছ ফাউণ্ডেশ্যন। এই ফাউণ্ডেশ্যন কোনো অনুদানৰ সংগঠন নহয়, ই এক অনুদান, এটা প্ৰতিজ্ঞা, প্ৰতিগৰাকী মহিলাৰ অন্তৰত শুই পৰা শক্তিক জাগৰত কৰাৰ এক সৰু প্ৰচেষ্টা। আমাৰ লক্ষ্য একেবাৰে স্পষ্ট, প্ৰতি মহিলাই যে নিজৰ ওপৰত বিশ্বাস ৰাখক, নিজৰ ভাগ্যৰ দিশৰ নিজৰ হাতেৰে লিখক আৰু আন এজনীৰ বাবে অনুপ্ৰেৰণা হোৱাৰ মূল কাৰণ হওক। কাৰণ মই দৃঢ় বিশ্বাস কৰোঁ, যেতিয়া এজনী মহিলাৰ সাহসৰ জন্ম লয়, তেতিয়া সমাজখনে সঁচাকৈ এখন সুন্দৰ পাঠভূমি পায়, আকৌ এবাৰ নতুনকৈ নিজক গ্ৰহ দিবলৈ।